হেল্ল' চ' এইটো কোনো মটো ব্লগিং নহয়, জাষ্ট এটা ফ্ৰী ৱাক। আমি আহিছিলোঁ আমাৰ মাটিখিনিৰ ওচৰলৈ। চাউণ্ডটো শুনক না গাইছ। এই দূৰত ছানছেট। মই এইটো ৰাস্তা, হৈছে মই বাইক। এটা এনে শান্তি লাগে ন ইয়াত থাকি, মানে চহৰত থকাতকৈ ন ইয়াত থকাৰ শান্তিটো বেলেগ, মানে বস্তুটোৱে সুকীয়া। মই এনেকুৱা নকওঁ চহৰ বেষ্ট কিবা বেষ্ট, কম্পেৰিজন কৰিবৰ কাৰণে কোনো কথা আহিয়ে নপৰে। ইয়াৰ জেগা চাওক আপুনি আৰু চহৰৰ জেগা চাওক। চহৰতো এনেকুৱা জেগা আছে, নাই বুলি নকওঁ, তাতো কিছুমান মানে খেতি কৰে কিছুমান জেগাত, কিন্তু ইয়াত থকা আৰু ইয়াত এক্সপ্ল'ৰ কৰা, যেনে ধুনীয়া এটা পৰিৱেশ, এটা ধুনীয়া শান্ত পৰিৱেশত থাকি নিজৰ মাইণ্ডটো কাম কৰিব পৰা জেগা, কিন্তু সেইবোৰ এক্সপিৰিয়েঞ্চ বেলেগ ন। মই ভাল পাওঁ এনে ইয়াত জেগা থাকি। এইবোৰ জেগা মানে চিৰিয়াছলি যদি ক'ব যাওঁ, মানে মোৰ কাৰণে বহুত স্পেচিয়েল, চিৰিয়াছলি স্পেচিয়েল হয় মোৰ কাৰণে। আপোনালোকৰ কাৰণে কেনেকুৱা ফিল কৰে, আপুনি কোনবোৰ জেগাত থাকি ভাল পায়, আপোনালোকে কমেণ্টছত জনাব। চ' গুৱাহাটীত থকাতকৈ মই ইয়াত থাকি বেছি বেটাৰ পাওঁ, বিকজ গাঁও অঞ্চল শান্ত। যেতিয়া মৰিগাঁৱত আছিলোঁ আগতে, মোৰ কাৰণে গাঁৱত থকাতকৈ মানে চহৰত থকাটো বেছি ভাল বুলি ভাবিছিলোঁ। বাট when I came far from home, I started missing home. চবৰে লগত এনেকুৱা হয় ন, চ' সেইটোৱে কথা আৰু। ঠিক আছে, আই থিংক দিছ ইজ দ্য লাষ্ট ডে। আজি ফ্ৰাইডে, কালি চেটাৰডে মই গৈ আছোঁ গুৱাহাটী এগেইন অন এ বিজি শ্বেডিউল। চ' ঠিক আছে, আমি নেক্সট ব্লগ গুৱাহাটীৰ পৰা পাম। আপোনালোকক আৰু ভাল ভাল কণ্টেণ্ট, ভাল ভাল জেগা, ভাল ভাল বস্তু যি পাওঁ, যেনেকুৱা পাওঁ মটো ব্লগিঙত কৰিব চেষ্টা কৰিম। মাজে মাজে দুটা এটা নন মটো ব্লগিং নোহোৱা জেগা বস্তুবোৰ পাম, যেনে নৰ্মেল ব্লগ লাইক দিছ উইথ নেচাৰ উইথ এনি প্লেচ। এইটো ফেচবুকত যায়, ইউটিউবত যায়, নে ক'ত যায় মই নাজানো, বাট লেটছ চি কেনেকুৱা হয় ভিডিঅ'। উইল ভিউজটো চাওক, খুবেই ধুনীয়া, খুবেই সুন্দৰ। ঠিক আছে, আমি ইয়াৰ পৰা যাওঁ, ঘৰত যাওঁ। এণ্ড এফালে গৰমটো বহুত বেছি দিছে। আফটাৰ গোটেই দিনটো গৰম দিয়াৰ পাছত যেতিয়া এনেকুৱা এটা পৰিৱেশ হয়, ঠাণ্ডা উইথ এ ৱাৰ্ম ছানছেট, কি ধুনীয়া লাগে ন। ঠিক আছে, মোৰ হাত বহুত বিষাইছে বৰ্তমান, অভ্যাস নাই কাৰণে। ঠিক আছে, টেক কেয়াৰ, বাই বাই।